নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টাৰ ৰাইজৰ মনৰ কথা 2026 আৰু আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু শ্ৰী শ্ৰী কালী পূজাৰ শুভেচ্ছা জনাই এই অনুষ্ঠানটি আমি আৰম্ভ কৰিব ওলাইছো। আজি আমি অসম সংবাদ 24 ঘণ্টাই আজিৰ পৰাই আৰম্ভ কৰিম এই অনুষ্ঠানটি আৰু সমষ্টিৰ বৰ্তমান আমি ঢেকিয়াজুলি সমষ্টিৰ প্ৰতিটো চুকে কোণে এই অনুষ্ঠানটি লৈ যাম ৰাইজৰ মনৰ কথা 2026 আৰু আজি এই অনুষ্ঠানটিৰ আমাৰ শুভাৰম্ভণি আৰু প্ৰথমতেই আমি ঢেকিয়াজুলি নগৰৰ পৰাই এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিম। আসলতে কিমান দূৰ সক্ষম হৈছে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলে সমষ্টিৰ উন্নয়ন কৰিবলৈ আৰু এই কথাখিনি আমি ৰাইজৰ মনৰ পৰা জনাৰ চেষ্টা কৰিম, ৰাইজৰ পৰা জনাৰ চেষ্টা কৰিম আৰু আমি সাধাৰণ ভোটাৰ ৰাইজৰ পৰা কথাখিনি জানিম আৰু ইয়াতে আছে এগৰাকী লোক, আমি তেখেতৰ পৰা প্ৰথমতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু শ্ৰী শ্ৰী কালী পূজাৰ প্ৰথমতে আপোনাক শুভেচ্ছা জনালোঁ আৰু অসম সংবাদ 24 ঘণ্টাৰ তৰফৰ পৰা এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰা হৈছে ৰাইজৰ মনৰ কথা 2026 আৰু এই ৰাইজৰ মনৰ কথা 2026লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এতিয়া আমি প্ৰথমতে আপোনাৰ পৰা পোনে পোনে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যি আপোনাৰ সমষ্টি বৰ্তমান ঢেকিয়াজুলি সমষ্টি আৰু এই ঢেকিয়াজুলি সমষ্টিৰ যি কাম কাজ বা যিসমূহ উন্নয়নমুখী কাম কাজ কিমান দূৰ হৈ উঠিছে ঢেকিয়াজুলিত? আমাৰ এতিয়া ধৰ মোৰ বাগান এলেকাৰ ক'ব গ'লে এতিয়া ছিংগল ছাৰে যিটো কাম কৰিছে, যিটো বাগানৰ লাইন ৰাস্তাবিলাক পাকা কৰি দি আছে, আগতো বোকাৰ কাৰণে চলিব নোৱাৰিছোঁ, চাইকেল বা বাইক বা মানুহে খোজকাঢ়ি যাব নোৱাৰিছিল, এতিয়া লাইনে লাইনে পাকা কৰিছে, সেইকাৰণে তেখেত আমি ধন্যবাদ দি আছোঁ আৰু যিকোনো কিছুমানে বাগানৰ কাৰণে আৰু ভাল কাম কৰক বুলি এইটো আমি চকুত জনালোঁ। তাৰমানে যিখিনি উন্নয়নমুখী কাম হৈছে তাৰ কাৰণে আপুনি সন্তুষ্ট নেকি? সন্তুষ্টে আছোঁ। সন্তুষ্ট? সন্তুষ্ট। আপোনাৰ শুভ নাম? ৰাজেন মুণ্ডা। ৰাজেন মুণ্ডা। আপোনাৰ ঘৰ ক'ত? চিৰাজুলি চাহ বাগিচা। চিৰাজুলি চাহ বাগিচা। আপুনি কি কৰে? এতিয়া বাগানতে কাম কৰোঁ আৰু। আপুনি বিশেষ কিবা ৰাজনৈতিক দলৰ লগত জড়িত নেকি? নাই নাই নাই, এইবিলাক নাই। হয়, ইতিমধ্যে শুনিলে এগৰাকী লোকে জনালে তেখেতৰ মনৰ কথা। তেখেতে এগৰাকী সাধাৰণ লোক, চাহ বাগিচাত কৰ্মৰত আৰু তেখেতে আজি নিজৰ মনৰ কথাখিনি জনালে বা অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026ত জনালে, তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিলে আৰু ইয়াতে যুৱ প্ৰজন্মৰ লোকসকলো আছে। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। তোমাৰ নাম কি? রাহুল। ৰাহুল। হয়। ঘৰ ক'ত? এই ভালুকধৰা ইয়াতে। ৰাহুল কি লিখা? গোৱালা। ৰাহুল গোৱালা। হয়। আৰু এতিয়া যি তোমালোকৰ সমষ্টি কোনটো? এইটো ঢেকিয়াজুলি সমষ্টি। ঢেকিয়াজুলি সমষ্টি। হয়। ঢেকিয়াজুলি সমষ্টিৰ যি কাম কাজ, উন্নয়নমুখী কাম কাজবিলাক তোমালোকে পচন্দ নে? হয়, পচন্দ আছে। পচন্দ আছে। অঁ। নাই, ঢেকিয়াজুলি যিসমূহ উন্নয়নমুখী কাম এইবিলাক হৈছেনে? উন্নয়নটো তেনেকুৱা হৈছে, কিছুমান বাকীও আছে। বাকীও আছে, হয়। কিছু উন্নয়ন হৈছে। হয়। হয়, ইতিমধ্যে শুনিলে যুৱ প্ৰজন্মৰ লোকসকলে জনাইছে ঢেকিয়াজুলি সমষ্টিত কিছু উন্নয়ন হৈছে যদিও কিছু কাম কৰিবলৈ বাকীও আছে। তেখেতলোকে আজি জনাইছে নিজৰ মনৰ কথা। আপোনাৰ শুভ নাম? পূৰ্ণদত্ত বড়ো। পূৰ্ণদত্ত বড়ো। হয়। আৰু আমি আজি এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ আজিৰ পৰা। এই অনুষ্ঠানটো চলি থাকিব, সমষ্টিৰ চুকে কোণে এই অনুষ্ঠানটি চলিব, ৰাইজৰ মনৰ কথা 2026। এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা আমি পোনপটীয়াকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। এই সমষ্টিখনত যি উন্নয়নমুখী কাম কাজসমূহ হৈ উঠিছেনে? সেয়া ৰাস্তা ঘাট কিছুমান গাঁৱৰ বাকী আছে আৰু টাউনৰো মানে অলপ কাম বাকী আছে। এনে কাম হৈছেনে নাই? কাম অলপ হৈছে, হৈছে। নোহোৱা নহয়। আৰু ইয়াত হৈছে। যিগৰাকী বিধায়ক বা মন্ত্ৰী অশোক সিংহলৰ কাম কাজত আপোনালোকে সন্তুষ্ট নেকি? এতিয়ালৈকে ইমান সন্তুষ্ট হোৱা নাই। বহুতখিনি কাম কৰিবলগীয়া আছে। কামখিনি কৰিলে তেতিয়া আমি সন্তুষ্ট হ'ম। মানে আধৰুৱা কামখিনি কৰিব। আধৰুৱা কামখিনি কৰিব লাগে। হয়, ইতিমধ্যে শুনিলে এনেদৰেই জনাইছে বিভিন্নজনে মনৰ কথা যে আমি আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026ৰ বিশেষ অনুষ্ঠান আৰু অসম সংবাদ 24 ঘণ্টাই চলাই যাব এই বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু এই অনুষ্ঠানটি আমাৰ আজি ঢেকিয়াজুলি নগৰত শুভাৰম্ভণি কৰা হৈছে আৰু এই অনুষ্ঠানটি ক্ৰমান্বয়ে আমি গাঁৱে ভূঞে লৈ যাম আৰু ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰিম আৰু প্ৰতিগৰাকী লোকে আচলতে কি বিচাৰে, সমষ্টিৰ কিমান উন্নয়ন হৈছে এই কথাখিনি আমি জনাৰ চেষ্টা কৰিম আৰু আমি সাধাৰণ লোকৰ পৰা এই কথাখিনি জনাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ নাম কি? মোহাম্মদ ইমতিয়াজ। হা? মোহাম্মদ ইমতিয়াজ। ইমতিয়াজ। আপুনি কোন সমষ্টিৰ? কোন সমষ্টিৰ? নম্বৰ ৱাৰ্ড। হা? সমষ্টি কোনটো আপুনি? ঢেকিয়াজুলি। ঢেকিয়াজুলি। ঢেকিয়াজুলি সমষ্টিৰ যিগৰাকী বিধায়ক তথা মন্ত্ৰী, তেখেতৰ কাম কাজত আপুনি সন্তুষ্ট নে? হয়। সন্তুষ্ট। ভাল কাম কৰিছে। অঁ। তেখেতৰ কামবিলাক ঠিক আছে। অঁ।
হয় ইতিমধ্যে শুনিলে এনেদৰে বিভিন্নজনে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আৰু আমি ৰাইজৰ পৰা এই মতামত লোৱাৰ চেষ্টা কৰিম। ৰাইজৰ মনৰ কথা 2026-ৰ বিশেষ অনুষ্ঠান যিহেতু আজিৰ পৰা আৰম্ভণি কৰা হৈছে আৰু এই অনুষ্ঠানটো চলি থাকিব। প্ৰতিজনে নিজৰ মনৰ কথা ক'ব পাৰিব। প্ৰতিনিধিত্ব কৰা বিধায়কগৰাকী কিমান দূৰ সক্ষম হৈছে এই বিষয়ে ৰাইজে নিজৰ মনৰ কথা জনাব পাৰিব আৰু ৰাইজৰ পৰা আমি এই মতামত ল'ম আৰু প্ৰতিটো সাধাৰণ ব্যক্তিৰ পৰা এই মতামত ল'ম আমি অসম সংবাদ 24 ঘণ্টাই। আৰু যিহেতু অসম সংবাদ 24 ঘণ্টাৰ এক বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু এনেদৰেই আমি ৰাইজৰ মনৰ কথা বিচাৰি ৰাইজৰ মনৰ আৱেগ বিচাৰি আমি ওলাইছোঁ। আপোনাৰ শুভ নাম? মোৰ নাম বিশ্বজিৎ দাস। বিশ্বজিৎ দাস। আপোনাৰ ঘৰ ক'ত? গগৰা, পানবাৰী গগৰা। আপোনাৰ সমষ্টি কোনটো? ঢেকীয়াজুলি সমষ্টি। ঢেকীয়াজুলি সমষ্টি। ঢেকীয়াজুলি সমষ্টিৰ যিগৰাকী বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী, তেখেতে যি কাম কাজ কৰি গৈছে, কাম কাজ হৈ উঠিছেনে? হয়তো উঠি আছে লাহে লাহে। এতিয়া আমি জানো ঢেকীয়াজুলিখন অসম ভালদৰে চাব লাগে, ভালকৈ চাব লাগে। ভালকৈ চাব এনে লাগে। কাম কৰিছে নেকি তেখেতে? কামটো কৰি আছে লাহে লাহে। কাম কৰি আছে। হয় ইতিমধ্যে শুনিলে এনেদৰে বিভিন্নজনে নিজৰ নিজৰ মতামত আগবঢ়াইছে আৰু আমি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ আজি শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰাই। আৰু ৰাইজৰ মনৰ কথা 2026 যি অনুষ্ঠান, এই অনুষ্ঠানটি আজি আমি যিহেতু পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাৰ লগত সংগতি ৰাখি আজিৰে পৰা অনুষ্ঠানটি শুভাৰম্ভণি কৰা হৈছে আৰু এই অনুষ্ঠানটি চলি যাব এতিয়া সমষ্টিৰ চুকে কোণে। আৰু বৰ্তমান এই অনুষ্ঠানটি আমাৰ ঢেকীয়াজুলি সমষ্টিৰ প্ৰতিটো চুকে কোণে লৈ যোৱা হ'ব আৰু ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰা হ'ব। আৰু যিহেতু অনুষ্ঠানটি হৈছে ৰাইজৰ মনৰ কথা 2026 আৰু আগন্তুক দিনত আপোনালোকেও খবৰ কৰক আপোনালোকৰ অঞ্চলৰ বিভিন্ন সমস্যা বা আপোনালোকৰ মনৰ যি ভাৱ প্ৰকাশ কৰিবলৈ যোগাযোগ কৰক অসম সংবাদ 24 ঘণ্টাৰ সৈতে। আৰু আপোনালোকৰ মনৰ প্ৰতিটো কথা আমি উপস্থাপন কৰিম, সজোৰে আমি উত্থাপন কৰিম আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ ৰাইজৰ মনৰ কথা 2026 চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰাই সকলোলৈ পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জনাই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ।